নমস্কাৰ আপোনালোক সকলোকে মই আমাৰ অমৃত সন্ধান অনুষ্ঠানলৈ স্বাগতম জনাইছো। আজি আমাৰ মাজত উপস্থিত আছে নৱ প্ৰজন্মৰ উঠি অহা এগৰাকী চিত্ৰকৰ যাৰ নাম নিৰ্জুৰাজ দাস। নিৰ্জুৰাজ দাসে সমগ্ৰ অসমতে এতিয়া নিজৰ চিত্ৰশিল্পী যুগেৰে সকলোতে আলোড়নৰ সৃষ্টি কৰিছে। সকলোৱে তেওঁক মৰম চেনেহ যাচিছে। আমি তেওঁৰ লগত কথা পাতিম, তেওঁৰ চিত্ৰ সম্পৰ্কে কথা পাতিম, তেওঁ কেনেকৈ শিক্ষা লাভ কৰিছে, কেনেকৈ এইবিলাক কৰিছে, সকলো কথা আমি তেওঁৰ লগত পাতিম। তেওঁ অকল চিত্ৰশিল্পী নহয়, তেওঁ এজন নাটকৰো শিল্পী, তেওঁ ছেট ডিজাইন কৰে। গোটেইবিলাক কথা আমি পাতিম। নিৰ্জুৰাজ, কেনেকৈ আৰম্ভ হ'ল যাত্ৰা, কেনেকৈ আৰম্ভ হ'ল? আমিতো দেখিছোঁ যে জুই শিখালৈও তুমি আঁকিছা, বিভিন্ন ধৰণে আঁকিছা। তুমি বিভিন্ন চিত্ৰ, যেনে শংকৰদেৱ মাধৱদেৱৰ চিত্ৰ তুমি আঁকিছা। তাৰপিছতে আমি ভূপেন হাজৰিকাৰ দেখিছোঁ। কেনেকৈ সম্ভৱ? কেতিয়াৰ পৰা আৰম্ভ হ'ল? প্ৰথমতে এইটো অনুষ্ঠানত আহিবলৈ পাই নিজকে সৌভাগ্য বুলি ভাবিছোঁ, কাৰণ এটা মহৎ উদ্দেশ্যলৈ আপুনি যিটো অনুষ্ঠান আগবঢ়াই লৈ যাই আছে, মই তাৰ অংশীদাৰ হ'ব পাৰি মই নিজে সুখী হৈছোঁ। আৰু বিশেষকৈ চিত্ৰ জগত বুলি ক'লে মই সৰুৰে পৰাই চিত্ৰৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ। মই ক্লাছ ৪ৰ্থ শ্ৰেণীৰ পৰাই ছবিৰ লগত মানে বিশেষভাৱে মই ৪ৰ্থ শ্ৰেণীৰ পৰা মই ভালকৈ দেখিছোঁ, ছবিটো ভালকৈ দেখিছোঁ। কাৰণ মোৰ ঘৰতে মোৰ মামাই কৰিছিলে চিত্ৰ ভাস্কৰ্যৰ শিল্পৰ কাম, আৰু তেখেতৰ পৰাই যিটো অনুপ্ৰাণিত পাই মই কামবোৰ কৰি আছোঁ এতিয়ালৈকে। তো সেই ক্লাছ প্ৰথম মানৰ পৰা আৰম্ভ কৰিছোঁ, আৰু মোটামুটি আজিৰ পৰা 2018 বছৰৰ পৰা তেনেকৈ কাম আৰম্ভ কৰিছোঁ। লগতে মোৰ মানে যিটো ফেমিলিৰ পৰা যিটো ছাপোৰ্ট, অভিভাৱকৰ যিটো গাইড থাকে নিজৰ লাইনত, তাৰ পৰাই মোৰ হয়তো এই জাৰ্ণিৰ মানে আৰম্ভণি হৈছে, যিটো মোৰ আজিও বৰ্তমানলৈকে কৰি আছোঁ। মামা বুলি ক'লে যে কোনতে? মোৰ গুৰু, মোৰ যি মই চিত্ৰকলা আজি মই এইখিনি ইমান দূৰ আগবাঢ়ি আহিছোঁ, তাৰ মোৰ যিটো গুৰু স্বৰূপ সত্যবান দাস, অসমৰে এজন মানে কি প্ৰতিষ্ঠিত চিত্ৰশিল্পী আৰু ভাস্কৰ্য শিল্পী, তেখেতৰ পৰা মই মানে এই কলাটো মই আয়ত্ব কৰিছোঁ। মানে এতিয়া পঢ়া শুনা কিমান? মানে মই প্ৰথমতে মেট্ৰিক দিয়াৰ পিছত মই হাই ছেকেণ্ডেৰী কৰিছোঁ। এই ৰিজাল্ট ইমান ভাল নহয়, তথাপিও নিজৰ কাম কৰিছোঁ। তাৰপিছত মই বি এ কৰিলোঁ। BA মই ডিগ্ৰী কমপ্লিট কৰিলোঁ অসমীয়া মেজৰতে। তেনেকৈ মই বৰ্তমান চৰ্চা কৰি আছোঁ। মানে যিটো মানে আমাৰ আনুষ্ঠানিক শিক্ষা, সেইটোৱে ডাঙৰ কথা নহয়। তুমি কি কামত মনোনিৱেশ কৰি কেনেকৈ তুমি ডেভেলপ কৰিছা, সেইটোৱে ডাঙৰ কথা। তোমাৰ নিজৰ মনৰ ৰুচি অনুযায়ী তুমি যে কাম এটা কৰিছা, সেইটোৱে ডাঙৰ প্ৰাপ্তি। এতিয়া কি কামত ব্যস্ত? প্ৰথমতে মই বিশেষভাৱে চিত্ৰকলাৰ লগতে ওতঃপ্ৰোতভাৱে জড়িত। তথাপিও তাৰ উপৰিও চিত্ৰকলাৰ লগতে আমাৰ ৬৪টা কলাৰ ভিতৰত আমাৰ বহুতটা কলাৰ ভিতৰত পৰে গান, নৃত্য, নাটক, বিভিন্ন ধৰণৰ দৃশ্যকলা। তো তাৰ ভিতৰত মোৰ যিহেতু বৰপেটা সত্ৰ এখন এজন কালচাৰ মানে সংস্কৃতিৰ দিশৰ বিশেষভাৱে আগবঢ়া, তাৰ উপৰি বিভিন্ন ধৰণৰ মানুহ থাকে এখন চহৰ বা এখন ৰাজ্যত। তো সেই মানুহবোৰৰ যিটো তত্বাৱধান বা থাকি যিটো মই শিকিছোঁ, তাৰ পৰা মই নাটক কৰিবলৈ শিকিলোঁ। মই নাটক কৰিছোঁ ক্লাছ ১ম মানত। ফাৰ্ষ্ট মোৰ নাটক গুৰু আছিল উৎপল কুমাৰ দাস, তেখেতে বৰপেটাৰে। তেখেতৰ মই সেউজীয়া গাড়ী নামৰ এখন নাটক কৰিছিলোঁ। সেই যি নাটক আৰম্ভ হ'ল, তাৰপিছত মই কৰ্মশালা কৰিলোঁ, 2দিনীয়া কৰ্মশালা কৰিলোঁ, 3দিনীয়া কৰ্মশালা কৰিলোঁ। এনেকৈ কৰি আজি নাটকৰ মানে অভিনয় ক্ষেত্ৰত মানে আগবাঢ়ি গ'লোঁ, এতিয়াও কৰি আছোঁ। তাৰ উপৰি অভিনয় ক্ষেত্ৰতো তাৰ নাটকত বিভিন্ন ভাগ থাকে, ৰূপসজ্জা থাকে, দৃশ্যসজ্জা থাকে। তো তেনেকৈ চিত্ৰকলাৰ লগতো অভিনয় ক্ষেত্ৰত তেনেকৈ দৃশ্যকলাৰ লগত জড়িত হ'লোঁ। মঞ্চসজ্জা, ৰূপসজ্জা, তেনেকৈ কামবোৰ কৰি আছোঁ। আৰু এনে বিশেষ আৰ্টৰ ক্ষেত্ৰত বিশেষ কাম তুমি কি কৰিছা? মানে মনত মানে বিশেষ ডাঙৰ কাম কি কৰিছা? মই লকডাউনৰ সময়ৰ পৰা বিশেষকৈ মই বেছিকৈ কাম কৰিছোঁ। লকডাউনৰ সময়ত যিটো আমাৰ কৰোণা মহামাৰী যিটো মানুহক ঘৰতে বহাই ৰাখিছিলে, সেই সময়ত মানুহৰ চিন্তা ধাৰণা অকণমান বেছিকৈ, হয়তো সেই সময়তো অসমত বহুত চিত্ৰশিল্পীৰ জন্ম হৈছিলে। সেই সময়ত আগতে ইমান নাছিলে,
লকডাউনৰ পৰা হয়তো নতুন প্ৰজন্মখিনি আৰ্টটো অকণমান ভাল পাব শিকিছে তাৰ উপৰিও মই বিশেষভাৱে নিজৰ চৰ্চা যেনেকে লিঅ'নাৰ্ডো দা ভিঞ্চি মাইকেল জেঞ্চিলো এইবোৰ নিজৰ সৃষ্টি আছে মনালিসা নিজৰ সৃষ্টি আছিল তো ভাবিছো নিজৰ কিবা ক্ৰিয়েটিভিটি নিজৰ কিবা সৃষ্টি কৰিব পাৰে নেকি তেনেকে মই অলপ ভাবিলো অলপ বেলেগ কৰিম তেনেকে জুইৰে কিবা চিত্ৰ আঁকিব ধৰিলো তুমি কৰিছিলা এইটো আমি দেখিছো এই চালখোৱা পাৰ জুইৰে কৰিলো তাৰপিছত বিভিন্ন মাধ্যমত জলকীয়া যিটো মানে মাধ্যমত ছবি আঁকিবলৈ সম্ভৱ হয় নে নহয় মানুহে নাজানে এইটো সেই সম্ভৱটো অকণমান মানে সম্ভৱ কৰিছো এই মানে কামটোৰে নতুন ধৰণৰ কাম আৰু সেই কামবোৰে মানুহক সমালোচনা কৰিছে আৰু ভালো পাইছে এই দুটা দিশ থাকিব চব বস্তুৰ দুটা দিশ থাকিব আৰু এই সৃষ্টিবিলাকৰ কথা কেনেকৈ মনলৈ আহে আচলতে জ্যোতিপ্ৰসাদ আগৰৱালাই কৈছে ৰূপান্তৰে জগত ধুনীয়া কৰে যিটো জ্যোতিপ্ৰসাদৰ কথা তেখেতৰ যি মানে কাম মই শিকি মানে আগৰ পৰা চাইছো বিষ্ণুপ্ৰসাদৰ মোৰ আদৰ্শ বিষ্ণুৰাভা মোৰ আদৰ্শ ভূপেন হাজৰিকা আমাৰ আদৰ্শ এই আদৰ্শবোৰ আমি কেনেকে ল'ব পাৰো তেওঁলোকে যি সৃষ্টি কৰিছিলে সেইবিলাকৰ পৰা পঢ়ি কেনে গম পাইছো যে আমি ৰূপান্তৰ কৰিব লাগিব নতুন বস্তু সৃষ্টি কৰিব লাগিব এই নতুন বস্তু কৰিলে নতুন প্ৰজন্মখিনিয়ে কিবা এটা শিকিব পাৰিব সেই বস্তুটো কৰি আজি নতুন সৃষ্টিবোৰ কিছুমান হৈছে যেনেকে মই এই জুইৰে আঁকিলো বেলেগ জ্যোতিপ্ৰসাদৰ কিবা এখন আঁকি দিছিলো এই ৰিচেণ্টলি মই আঁকিছো বিষ্ণু ৰাভাৰ কম্পেক্ট এখন ফটো এইটো মানে হিমন্ত ডাঙৰীয়া মানে শ্বেয়াৰ কৰিছিলে ফেচবুকত সেইটো এটা ভাল লগা কথা কাৰণ নতুন প্ৰজন্মখিনিয়ে জানিব যে জ্যোতিপ্ৰসাদ কোন বিষ্ণু ৰাভা কোন আৰু মানে এইবিলাক যদি কৰা হৈছে এইবিলাকৰ কিবা এক্সিবিশ্যন তুমি পাতিছা নেকি সাধাৰণতে এক্সিবিশ্যন মই কৰিছো ইমান নকৰা নহয় কিন্তু কম কৰা হয় কাৰণ যিহেতু বৰপেটা অকণমান পিছপৰা ৰাজ্য মানে জিলা বুলি ক'লেও মানে বেয়া নহয় কাৰণ বৰপেটাত যিখিনি সৃষ্টি আছে সেই বস্তুখিনি হয়তো ক'ৰবাত অকণমান যাই পাওঁতে অকণমান দেৰি হয় হয়তো আজি মই বেলেগত থাকিলে হয়তো আৰু বেলেগ হয় সেই কথাটো তো সেনেকুৱা মানে সুযোগ পাওঁ যদিও মানে আৰ্থিক কিছুমান অসুবিধা থাকে মানে যিহেতু চিত্ৰকলাৰ বস্তুবোৰ আমি যিবোৰ সামগ্ৰী কিনা হয় যেনেকৈ এখন ভাওনা কৰিবৰ কাৰণে বা নাটক কৰিবৰ কাৰণে লাইট মঞ্চ মেকআপ এইখিনি যি কষ্টলি হয় মানে আৰ্থিক মান লাগে সেই আৰ্থিকখিনি এজন মানুহৰ মানে অকণমান গোটাতে টাইম লাগে সেই ক্ষেত্ৰত অকণমান দিগদাৰ হয় আৰু আৰ্থিকভাৱে তুমিতো নাটকৰ ছেটটো তৈয়াৰ কৰিছা মোৰ নাটকতো তুমি কৰিছা মানে চব কেনেকৈ একেলগে কেনেকৈ তুমি মেনেজ কৰা আচলতে মেনেজ বুলি নহয় মানুহৰ যেতিয়া চিন্তাধাৰণাবোৰ এটা থাকে তেতিয়া বস্তুবোৰ নিজে সৃষ্টি হয় কাৰণ আমি জানো শ্ৰীমন্ত শংকৰ গুৰুজনাক আমি জানো শংকৰদেৱৰ যি অনবদ্য সৃষ্টি তেখেতে চিত্ৰকৰ মানে কি নাট্যকাৰ অভিনেতা এটা অল মানে কি অভাৰ আমি তেখেতক দেখিছো আমি সেই বস্তুখিনি আমি চিকেন যদি কোনোবা কিছু মানে দ্বিতীয় কোনোবা যদি দেখিছো বিষ্ণুপ্ৰসাদ ৰাভাই অভিনয় নাট্য চব গীতিকাৰ গোটেইখিনি আছিল কিন্তু তেওঁলোকে কেনেকৈ কৰিছিল সেই বস্তু আমি নিজে অনুভৱ কৰিব লাগিব যে আমি এই বস্তুটো পাৰিম মানে মানুহৰ মই যিখিনি ভাবো নতুন প্ৰজন্মখিনি ভাবিব লাগে যে মই এই বস্তুটো পাৰো আমি বস্তুটো নোৱাৰো নহয় মানে সেই বস্তুটো পাৰো যদিও আমি কঠিন সেইবোৰ কোনোবা সুধি লওঁ নোৱাৰো তুমি ধৰা মই দেখিছো ফেচবুকত দেখিছো তুমি অসমৰ বাহিৰতো কিবা নাটকৰ কাম লৈ পেলাই গৈছিলা কি কৰিছিলা তাতে আচলতে মই ক'বলৈ গ'লে নাট্য জগতৰ মোৰ আৰু এখন ঘৰ বুলি ক'লে হৈছে মোৰ গুৱাহাটীৰ কিছুমান ব্যক্তিৰ লগত মই চিনাকি হৈছিলোঁ আৰু বৰপেটাৰ লগতে মই যে আৰ্টৰ মাধ্যমেৰে অভিনয়ৰ মাজেৰে মই গুৱাহাটীৰ কিছুমান মানুহৰ লগত চিনাকি হ'লোঁ মই তেওঁলোকৰ এবাৰ হ'লেও নাম ল'বই লাগিব মই এটা দলৰ লগত কাম কৰোঁ যে বৰপেটাৰ দল কিছুমান আছে মই পিনাকৰ লগত কৰিছোঁ মুখাৰ লগত কৰিছোঁ লগতে পোহৰৰ লগত আছোঁ বিভিন্ন দলৰ লগত আছোঁ তাৰ উপৰি মোৰ নিজৰ ঘৰৰ নিচিনা মানে নাটকৰ দল এটা আছে অভিজ্ঞানাম বুলি তাৰ অভিজ্ঞানামত থাকি মই যিখিনি শিকিছোঁ অভিজ্ঞানামৰ মানৱেন্দ্ৰ ৰন্ধান চৌধুৰী তেখেতে এজন নাট্যকাৰ অভিনেতা লগতে ভাল পৰিচালক তেখেতৰ আণ্ডাৰতে আমি যোৱা বছৰত আমি গৈছিলোঁ ৰাঞ্চি মানে ভাৰতবৰ্ষৰ নাট্য ক্ষেত্ৰত যিটো ডাঙৰ ফেষ্টিভেল হয় অসম মানে কি ভাৰত ৰংগ মহোৎসৱ বুলি তাত আমাৰ নাটক আছিল কমফুডমেন বুলি তাত মই অভিনয় কৰিছোঁ লগতে ৰূপহত্যা কৰিছিলোঁ তাতে আমি গৈছিলোঁ সেইটো মোৰ বাবে সৌভাগ্যৰ কথা কাৰণ মই বৰপেটাৰ নিচিনা ঠাইত থাকি
NSD যিটো নেশ্যনেল স্কুল অফ ড্ৰামাৰ যিটো ভাৰতৰংগ মহোৎসৱত মই যাব পাৰিছোঁ সেয়া মোৰ বাবে সৌভাগ্য কথা। এই যে তুমি ছবি আঁকিছা, অজস্ৰ ছবি আঁকিছা, এই শাল বৈ থকা ছবি, মোৰ মন মোহি যায়, বৰ ভাল লাগে তোমাৰ এই ছবিবিলাক চাই। তোমাৰ শংকৰদেৱৰ, মাধৱদেৱৰ ছবি, বিষ্ণু ৰাভা, জ্যোতিপ্ৰসাদৰ ছবি, ভূপেন হাজৰিকাৰ চাইকেলখন চলাই অহা ছবিখন চাই মোৰ বিৰাট ভাল লাগে। তোমাৰ কোনখন আটাইতকৈ ভাল লগা ছবি কি? তোমাৰ নিজে অঁকা ছবি? মোৰ আটাইতকৈ ভাল লগা ছবি বুলি ক'লে বিশেষ নাই, গোটেইখিনিয়ে মোৰ ভাল লগা, আৰু নিজৰ সৃষ্টিখিনিতো ভাল লাগিবই। তাৰ ভিতৰত মোৰ এখন বিশেষ ফটো আছে, মই শংকৰ গুৰু আৰু মাধৱ গুৰু একেলগে আঁকিছিলোঁ। এইখন মোৰ চাগে লাইফত মানে বেষ্ট মানে কি ফটো হৈ যাব, কাৰণ মোৰ সেইখন মই নিজে কল্পনা কৰা নাই যে মোৰ এনেকুৱা এখন সৃষ্টি কিবা ওলাব পাৰে। আৰু সেইখন মানে অল অভাৰ আজিলৈকে এইখন শ্বেয়াৰ হৈ আছে, মানুহে খোজে এইখন মানে কিনিবৰ কাৰণে, কাৰণ মই এইখন দিয়া নাই আজিলৈকে, কিন্তু মই দিছোঁ মৰমত, কোনোবাই খুজিছে মই বাইডিং কৰিব দিছোঁ, ঘৰতো ৰাখিছে। মানে সেইখন ফটোৰ মানে ইমান এটা ভক্তি আহিছে, মানে মানুহৰ চালে মানে কিবা এটা ভক্তি আছে সেইখন কাৰণে মোৰ কাৰণে। তুমি প্ৰফেচনেলি কাৰোবাৰ ছবি আঁকিছা নেকি? প্ৰফেচনেলি মই কৰোঁ, পোৰ্ট্ৰেটবোৰ কৰোঁ, মানে প্ৰফেচনেল মানে কি মোৰ প্ৰফেচনেল লাইনটোত আছে। মই কমিশ্যন আৰ্টবোৰ কৰোঁ, বাহিৰৰ আহিছে, মই অষ্ট্ৰেলিয়াৰো মই অৰ্ডাৰ কৰিছোঁ, মই বেলেগ মানে দেশৰো কৰিছোঁ, এতিয়ালৈকে আহে মোৰ তাতে কাম। গুৱাহাটীতো আহে, বেলেগ বেলেগ ঠাইৰ পৰা মই আহে, সেইখিনি কৰিছোঁ, প্ৰফেচনেলি কৰোঁ। আৰু বাকী আমাৰ অসম চৰকাৰৰ পৰা কিবা? অসম চৰকাৰৰ পৰা ইমান এটা মই সুযোগ পোৱা নাই, সেইটো মিছা ক'লে নহ'ব। এতিয়া ফটোখন বা কিবা এটা শ্বেয়াৰ কৰিলে মানুহ এজনৰ ব্যক্তিগত একো লাভ নহয়, কিন্তু সেই মানে মোক বুলি নহয়, প্ৰত্যেকজন মানে অসমৰ যিখিনি আছে, আজি মই বুলিয়ে নহয়, মোতকৈ আৰু কোনোবা ভাল এজন চিত্ৰ শিল্পী আছে, মোতকৈ ভাল বেটাৰ কাম কৰে, সেইখিনি মানুহক যদি কিবা দিব পাৰি, সেইখিনি ল'ৰা ছোৱালীখিনি, কাৰণ কিছুমান পঢ়াত বেয়া হ'ব পাৰে, সেইটো নহয় যে কোনোবাই ভাল পঢ়িছে কাৰণে আজি তেখেতক কিবা এটা উপহাৰ দিছে, সেইটো নহয়। মানুহে কালচাৰেল দিশটো কিমান ল'ৰা ছোৱালী বৰ্তমান কাম কৰি আছে, সেইখিনি চাই যদি আমি কামখিনি কৰিব পাৰোঁ, মই মানে অসম চৰকাৰক মানে আহ্বান জনাইছোঁ। আৰু ধৰা তোমাৰ এই তুমি এতিয়া শিকি আছানে ক'ৰবাত? না তোমাৰ মোৰ শিকা শেষ হোৱা নাই, মানুহৰ শিকা নহয়, মই নাভাবোঁ যে কেতিয়াবা মোৰ কিবা শিকা হ'ব। মই সেই মামাৰ পৰা এতিয়া তুমি শিকি আছোঁ, মই আপোনাৰ পৰা শিকি আছোঁ, বা আজি আপোনাৰ কেমেৰা বেগত থকা মানুহকেইটাৰ পৰা মই কিবা এটা শিকি যাম, বা যিকোনো মই যদি ৰাস্তাত খোজ কৰি যাওঁ, মই সেই মানুহকেইজনক চাই যাওঁ। মানে এদিন কি হৈছে, মই কথা গুৱাহাটী মানে গৈছিলোঁ নাটকৰ কিবা কামত, মানুহ এজনে মানে কি অকণমান মানে সেই অকণমান নাই, মানে মাথাত অকণমান নাই, মানে কিবা এটা কৰি আছে, আৰু এই মানুহটো মই লক্ষ্য কৰিছোঁ, তেওঁৰ মানে ভংগীমাখিনি মই লক্ষ্য কৰিছোঁ, এই মানুহটো এনেকৈ এক্টিং কৰিব, মানে সেইখিনি মই লৈছোঁ, মানে মই সেইখিনি শিকি ল'লোঁ, সেইখিনি মই ক'ৰবাত এপ্লাই কৰিব পাৰিম। আৰু এতিয়া তুমি শিকাই আছা নেকি আৰু? মোৰ স্কুল আছে বাৰু, কলাংগন বৰপেটাত মোৰ স্কুল আছে, বৰপেটা কলাংগনত আৰ্ট স্কুল এখন আছে, আৰু মই ঘৰতেও টিউশ্যন কৰোঁ। আৰু নতুন প্ৰজন্মখিনি মানে কিছুমান ক্ষেত্ৰত মোক প্ৰশ্ন কৰে বাৰু, মানে যে ফেচবুকে হওক হোৱাটছএপত, মানে কি এই ছবি জগতৰ মানে কিবা আৰ্থিকভাৱে কিবা সহায় হয়নে নাই? কাৰণ আজিকালি ল'ৰা ছোৱালীবিলাকে ছবি ডেন্স এইবিলাক অকণমান কৰে যদিও ভয় কৰে, মানে অভিভাৱকে ভয় কৰে যে তেওঁলোকৰ ইনকাম চ'ৰ্চ নহ'ব, তেওঁলোকে কি বিজনেছ কৰিব, ঘৰখন কেনেকৈ চলাব। মই ভাবোঁ মানে চিত্ৰৰ মাধ্যমেৰে এখন ঘৰ চলাব পাৰি, এনেকুৱা নহয় যে ঘৰ এখন চলে, কাৰণ আমি বস্তুবোৰ জানিব লাগিব, টেকনিক আছে, ভিজুৱেল আৰ্ট আছে, আজিকালি গ্ৰাফিক ডিজাইন, আমি যেনেকৈ কথা পাতি আছোঁ, আমি এই ভিডিঅ'টো এডিট কৰিব, এই এডিট কৰা মানুহজনেও জানিব সেই কেনেকৈ এডিট কৰিব লাগে, তাৰ ওপৰত কিবা এটা দিব তাক, সেই বস্তুটোত মানে কি চব বস্তুখিনি মিলি আমি বস্তুবোৰ জানিব লাগে যে এই বস্তুটো ক'ৰ পৰা আমি মানে আৰ্থিকভাৱে লাভ হ'ব পাৰোঁ। বৰপেটাত তোমাৰ কিমান ছাত্ৰ আছে? মোৰ ছাত্ৰ বৰপেটাত এতিয়াও আছে, মানে কম বহুত আছে, এতিয়া 200-300 মান ছাত্ৰ আছে। আৰু বা মোক ফোন কৰি তুমি বৰপেটা ওচৰে পাজৰে ক'ৰবাত যোৱা নেকি শিকাবলৈ? যাওঁ, মানে বৰপেটা টাউনত থাকে বাৰু, গুৱাহাটীত বৰপেটা বাহিৰতো যাওঁ, গুৱাহাটীত অনলাইন কৰোঁ, তেতিয়া যদি অসুবিধা হয় অনলাইন এইটো শিকাব পাৰি নেকি? অনলাইনো পাৰি। এইটো ভাল কথা, অনলাইন তোমাৰ ষ্টুডেণ্ট আছে। কোনোবাই শিকিব বিচাৰে সেইটো মোৰ লগত যোগাযোগ কৰিব পাৰে, তেখেতৰ লিখি দিয়া আছে বাৰু তলত, আপোনালোকে চাই তাত যোগাযোগ কৰিব পাৰে। আৰু ধৰা তোমাৰ ঘৰৰ কোন কোন আছে এতিয়া? ঘৰত মোৰ ফেমিলি গ'লে মোৰ মাহী, মোৰ মানে সৰুৰ যিটো ষ্ট্ৰাগল, সেই ষ্ট্ৰাগলটো অকণমান লাগি গ'লে ষ্ট্ৰাগল এইটো কৈ শেষ নহ'ব, তথাপিও মোৰ দৰকাৰ।
মোৰ মোৰ দেউতা থাকোঁতে মোৰ 6 মাহ থাকোঁতে মানে মোৰ যেতিয়া 6 মাহ তেতিয়া মোৰ দেউতা ঢুকালে তাৰপিছত মোৰ মা মোৰ ক্লাছ 5ত মোৰ এক্সপায়াৰ হ'ল ক্লাছ 5ত যেতিয়া মই নাটক কৰোঁ নাটকৰ ৰিহাৰ্চেল চলি আছে তেতিয়া মোৰ অসুখ মানে মাৰ অসুখ হ'ল মানে কি ঢুকালে তাৰপিছত মই নাটকো কৰিছোঁ তাৰপিছত চুলি নাই তেতিয়া তাৰপিছত তাৰপিছত মই যি মোৰ ঘৰ অৰিজিনেল কেটকুচি বৰপেটাৰ পৰা অকণমান যায় কেটকুচি তাত মোৰ অৰিজিনেল ঘৰ তাৰপিছত আহি মই বৰপেটা মানে মোৰ অৰিজিনেল বৰপেটাৰে মানে সন্তান আৰু বৰপেটা মাহীৰ লগত থাকিলোঁ বৰপেটা দক্ষিণাতি আমাৰ সত্ৰৰ ওচৰতে পৰে দক্ষিণ চাইড তাৰ ওচৰত থাকি মাহীৰ লগত যি হয় যে আজি আছো আৰু এতিয়ালৈকে মানে তেনেকৈ মাহীৰ লগতে আছা তুমি তোমাৰ দেউতা মা নাই ভেৰি চেড তেওঁলোকৰ আত্মা শান্তি পাওক তুমি ভাল কাম কৰিছা ভাল কথা তুমি ইমান মা দেউতাৰ নাম ৰাখিবা নিশ্চয় ভালকে কাম কৰি যোৱা আৰু কি তোমাৰ মানে কি এই আৰ্ট সম্পৰ্কত তুমি কি ক'ব বিচৰা এই সৰু ল'ৰা ছোৱালী বা ডেকা চামক তোমাৰ লগৰ মানুহখিনিক তুমি কি ক'ব বিচৰা কিবা মেছেজ প্ৰথম কথা আৰ্টটোক সকলোৱে মানে শ্ৰদ্ধা কৰা উচিত কাৰণ মই এনেকুৱা মানুহ পাইছোঁ যি মানুহে মানে কি কামৰ বিনিময়ত কোনো ধৰণৰ সহায় আগ নবঢ়ায় কামটো ঠিকেই কৰে পাছত সেই কামটোৰ প্ৰতি যিটো শ্ৰদ্ধা থাকে এজন মই যদি কামটো কৰিছোঁ মোৰ প্ৰতি যিটো শ্ৰদ্ধা সেইটো ওপৰত থাকিব কাৰণ মই কামটো কৰি আছোঁ এজন যদি কাম কৰা মানুহক আপুনি তেনেকৈ ব্যৱহাৰ কৰে যেতিয়া বেয়া কথা মানে আৰ্থিকভাৱে হওক বা ফিজিকেলি হওক মানুহটোৰ লগত এটা এটাচমেণ্ট যেতিয়া থাকিব তেতিয়া কামটো ভাল হয় আৰু মই কওঁ যে কাম বেয়া নহয় আৰ্ট ছবি ডেন্স এইবোৰ বেয়া নহয় মানুহে ল'ৰা ছোৱালীয়ে প্ৰত্যেক ল'ৰা ছোৱালীয়ে কৰা উচিত এইবিলাক কাম আৰু নতুন প্ৰজন্মখিনিক মই কওঁ কামবোৰ মানে সৃষ্টি কৰা উচিত যেনেকুৱা নহয় যে মই কৰিছোঁ কাৰণে নিজৰ ল'ৰা ছোৱালী এইটো কৰিছে ময়ো কৰিম এইটো এনেকুৱা হ'ব নালাগে কামবোৰ নতুন হ'ব লাগে মই এনেকুৱা কৰিব পাৰোঁ নেকি মানে নতুন কামবোৰ এই বস্তু যেতিয়া ল'ব মানুহে নতুন ল'ৰা ছোৱালী তেতিয়া কামবোৰ ভাল হ'ব আৰু মই ভাবোঁ প্ৰতিযোগিতা কৰিব নালাগে মানুহে মানে চেলেঞ্জ হিচাপত লওক যে মই বস্তুটো এই নিচিনা হ'ব বিচাৰোঁ যে মই শচীন তেণ্ডুলকাৰ হ'ব নোৱাৰোঁ কোনে ধনী হ'ব নোৱাৰে কোনো জুবিন গাৰ্গ হ'ব নোৱাৰে মই হ'ব খোজোঁ মই যদি নিজৰাজ হৈ থাকোঁ আৰু কোনোবাই বেলেগ হওক এই বস্তুটো লৈ মানে ল'ৰা ছোৱালীবিলাকক অভিভাৱকে মানে গাইড দিব লাগে তুমি বাহিৰত যোৱাৰ কথা ভবা নাই নেকি ইয়াত থাকিলেতো তোমাৰ তেনেকৈ ডেভেলপমেণ্ট নহ'ব বুলি আমি ভাবোঁ কলিকতা বা গুৱাহাটীত মানে মেইনলি গুৱাহাটীত কলিকতা শান্তি নিকেতন এইবিলাকত গৈ তুমি ডেভেলপমেণ্ট কৰাৰ কথা কিবা পৰিকল্পনা ভৱিষ্যত প্ৰথমতে মই কৈছোঁ আৰ্থিকভাৱে মই অকণমান দুৰ্বল কোনোবাই যদি মানে সেই ক্ষেত্ৰত সহায় কৰে তেতিয়া বেলেগ কথা ভাবিব পাৰিম কিন্তু মোৰ ইচ্ছা আছে শান্তিনগৰত যোৱাৰ ইচ্ছা আছে কিন্তু আৰ্থিকভাৱে অকণমান প্ৰব্লেম হয়তো আগতেই কৈছোঁ এইবিলাক তুমি এডুকেশ্যনেল লোনটো আজিকালিতো বহুত কিবা কিবি আছে সুবিধা কৰি তুমি যোগাযোগ কৰা শান্তি নিকেতনৰ পৰা তুমি পাছ আউট হোৱা বেলেগ বেলেগ কাম হয়তো সুবিধা কৰিব পাৰিবা মানে ওলাই নগ'লে কিন্তু সেই আৰু ওলাই নগ'লে মইতো সেনেকৈ নিংনি ভাওৰাত মই কৈছিলোঁ যে আমি বৰপেটাৰ মানুহবিলাখন লাণ্ডৰ ভেকুলীহেন তলত থাকোঁ ওপৰ যিখিনি অলে আছে আকাশ সেইখিনিয়ে দেখা পাওঁ আমি ইয়াত থাকি একো দেখা নাপাওঁ ধৰা আমি নিজেই মানে মোৰ নিজৰ কথা কোৱা যেন হয় আমি গুৱাহাটীত থাকিলোঁ গুৱাহাটী ষ্টুডিঅ' কৰিলোঁ আমি সেই ষ্টুডিঅ'ৰে আজি চলি আছোঁ আজিও আছে সেই ষ্টুডিঅ' কিন্তু মই যদি ইয়াত থাকিলোঁ হয় কি কৰিলোঁ হয় মই এইটো হয় কথাটো হ'ল আমাৰ শিপাটো আমি ধৰি আছোঁ কিন্তু মই শিপাটো এৰি মই যাবই লাগিব মানে শিপা এৰি যাব নালাগে শিপাৰ লগত যোগাযোগ কৰি থাকিব লাগে এৰিয়েল সেই ৰাখিব লাগিব আমি যোৱা নাই আমি যদিও গৈছোঁ তাতে মোৰ আজিও বিজনেছ চলি আছে মোৰ ল'ৰাই কৰিছে কিবা কৰিছে মই ইয়াতে আছোঁ তোমাৰ লগত কথা পাতিছোঁ মই কথা পাতি ভাল পোৱা মানুহ কাৰণে কথা পাতিবলৈ মানুহ মাতি আনো আৰু কথা পাতিছোঁ এনেকৈ তোমালোকে কেনেকুৱা নাজানো কিন্তু আমি এই অনুষ্ঠানটোৰ নামটোৱে দিছোঁ সেইকাৰণে অমৃত সন্ধান তুমি কি অমৃত বিলাইছা মানুহে কি অমৃত তোমাৰ পৰা পাইছে আৰু আমি তোমাক কি দিব পাৰিছোঁ এইটোৰ আলোচনাই আজি মোৰ উদ্দেশ্য আমাৰ অনুষ্ঠানটোৰ নাম অমৃত সন্ধান কেনে লাগিছে তোমাৰ ভালে লাগিছে যিখিনি মই কথা পাতিলোঁ সেয়া এটা স্মৃতি আচলতে স্মৃতিবোৰ ৰাখিব লাগে আৰু কথাবোৰ যেতিয়া মই এই ভিডিঅ'টো কেতিয়াবা চাম তেতিয়া হয়তো আৰু স্মৃতিবোৰ ৰোমন্থন হ'ব অমৃত সন্ধানৰ যিটো অনুষ্ঠান এইটো সুচাৰুভাৱে চলি থাকক তাকে আপোনাক মানে কি শুভেচ্ছা জনাইছোঁ লগতে অনাগত দিনকেইটা আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু ভালে লাগিল থাকিছোঁ লগতে মানে কি এটা ভাল খবৰ দিব আহিছোঁ অহা মানে কি 23 মে'ত ভাইমন্দা নামৰ এখন ছবি আহি আছে তাত অকণমান মই কিবা কিবি কাম কৰিছোঁ সেইকাৰণে মই ভিডিঅ'টোত কৈ লৈছোঁ যদি ভিডিঅ'টো দিয়া হয় সময়ত তেতিয়াহ'লে মানুহে চাব
23 তাৰিখ ন 23 মে' তাৰিখ 23 মে'ৰ আগত হ'ব লাগে চাওঁ আমিতো আছে ভাইমনদাৰ লগতে ভাইমনদাই আমাৰ ষ্টুডিঅ'তে শেষলৈকে কাম কৰিছে আমাৰ ষ্টুডিঅ'ত ভাইমনদাই সকলোৱে ভাইমনদাৰ ছবিখন চাওক আমিও আশা কৰিছোঁ আমিও ভাল পাইছোঁ এইটো কথা আৰু নিৰ্জু তাতে কামত লাগিছে মই শুনি আচৰিতে হৈছোঁ ভালেই লাগিছে মোৰ গোটেইখিনি মোৰ চিনাকি মানুহ ৰিজু মোৰ চব মোৰ ঘৰুৱা মানুহ আৰু যিয়ে হওক তুমি ইয়াত আহিলা তোমাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আৰু তুমি ভালকৈ আগবাঢ়ি যোৱা বৰপেটাৰ গৌৰৱ ৰেখা তাকেই আশা কৰিছোঁ আৰু সকলোৱে নিজক মৰম কৰিব নিজৰ পৰা কাম বিচাৰিব নিজৰ ভাল কাম দিব পাৰিব নমস্কাৰ